হেল্ল' বন্ধুসকল, আমি আহিছোঁ আজি বৰঝাৰ ধনচিৰিঘাট বৰঝাৰ ধান নিবলৈ আহিছোঁ। তাতে গৰু পূজা পাতে বৰঝাৰত। তাতে আজি গৰু পূজা, ইয়াতে গৰুসকলক পূজা কৰে। তাৰপাছত ইয়াত আমি দেখা পাইছে এইখিনি ধান, এই ধানখিনি যেতিয়া গৰুৱে খাব বা গৰুসকলক আনি ইয়াতে এৰি দিব, তেতিয়াৰ পৰা ইয়াত মানুহে সকলোৱে চিৰিব ধানবোৰ আৰু ঘৰত লক্ষী হিচাপে ইয়াৰ পৰা লৈ যাব, ঘৰত ৰাখিব ধুনীয়াকৈ। এইটো এটা বিশ্বাস, ইয়াৰ পৰা অতীতৰ পৰা বিশ্বাস কৰি অহা হৈছে। সকলোৱে বিশ্বাস অনুযায়ী ইয়াৰ পৰা ধান নিবলৈ আহে, বেছি নে অলপ অলপ ধান নিবলৈ আহে, সকলোৱে পায়। আৰু মোৰ পিছফালে দেখিছে, অলপ আগত দেখা পাইছিলে আপোনালোকে ধান ইয়াতে। এতিয়া চাওক 5-10 মিনিটতে ধান শেষ হৈ গৈছে। এইটো চাওক, এই কৃষ্ণই বাল্যকালত তেনেকৈ গৰু চৰাইছিলে, তেনেকৈ ইয়াতে তেনেকুৱাই পৰম্পৰা অতীতৰ পৰা চলি আহিছে। দেখিছে এইবোৰ সকলোৱে কেনেকৈ গৰখীয়া হিচাপে ইয়াতে ধুনীয়াকৈ হেৰি কৰিছে। কৃষ্ণ তাৰ লগত আছে সকলো মিত্ৰ এইবোৰ মিলি ইয়াতে হেৰি কৰিছে। চাওকচোন ইমান ধুনীয়া লাগিছে। যেনেকৈ বাল্যকালত গৰু চৰাইছিলে কৃষ্ণই, তেনেকৈ ইয়াতো তেনেকুৱা পৰম্পৰা কৰি অহা হৈছে। ইয়াত আপোনালোকে দেখিছে কৃষ্ণৰ লগত মিত্ৰসকলে কেনেকৈ তাৰ লগত খেলিছে।